উচ্ছেদ এইটো কাৰণে মোৰ দেউতা 5 ভাই ককাই বনি 2জনী আপোনাৰ পূৰ্ব পাট্টাদাৰৰ মাটি আছিলে নছেৰ আলী তাৰপৰা তেখেতৰ বনি সকিনা খাতুনক 4 বিঘা মাটি দিছিলে এতিয়া আতর আলী জবান আলী ৰঞ্জন আলী ইমান আলী ইয়াছিন আলী আৰু 2জনী ভলি সবৰ নামত আমাৰ আইতা ঢুকোৱাৰ পিছত সবৰ নামত নামজাৰি হৈ গ'ল এতিয়া মাজত ৰঞ্জন আলী এই জবান আলী কিবা ৰায়তি লগাই মাটিখিনি তাৰ নামত এই কিবা বলে পাট্টা আনি পেলাই এই কোৰ্টৰ পৰা অৰ্ডাৰ এটা আনি এই উচ্ছেদ কৰি আছে আমাক জনোৱাও নাই যে তোমালোকৰ ঘৰ ভাঙিম 1 ঘণ্টা সময় লৈছে এইটো প্ৰশাসনে দিয়া নাই কিন্তু কাৰণত জানো আৰু এনেকুৱা আইন মই জিন্দগীত দেখা নাই মহামান্য আদালতে কেনেকৈ ৰায়টো দিছে যাৰ পূৰ্ব পট্টাদাৰ মাটি নাপায় এজন মাকৰ মাটি আকৌ কেনেকৈ ৰায়তি হিচাপত এই জবান আলী পাই যায় আতর আলী জবান আলী রঞ্জন আলী একে মার সন্তান একে দেউতা সবে নাপায় আকৌ সবের নামত নামজারিও আছে সবে নাপায় অনলি জবান আলীর নামে মাটি উঠাই লৈছে মহামান্য আদালতে কেনেকে কি কোনটো বিচাৰত কেনেকে কৰি জবানক মাটি দি দিছে আমি এইটো মানে বুজি পোৱা নাই এতিয়া প্ৰশাসন আহিছে আৰু নাজিৰ নাকি হেও আহিছে 1 ঘণ্টা সময় দিছে সেইটো সময় দিয়া নাই জেসিবি লগাই সব তুলফার কৰি আছে তাক নম্বৰ পটা নম্বৰ হল 102 পটা নম্বৰ হল 147 148 149 তিনটা দাগ অবগত আছিল আমি কেস কৰিছিলো এতিয়া বৰ্তমান আমাৰ গুৱাহাটী হাইকোৰ্ট আছে হাইকোৰ্টৰ পৰা কাগজ এখন দিছে এইটো কাগজ নাজিৰে নামানে কোনটো কাৰণত নামানে নাজিৰে এইটো আল্লাহ ছাড়া কোনো নাজানে এতিয়া পুনরায় মহামান্য আদালত বিচাৰ দিছো এইটো পুনরায় আমি যেটো হাইকোর্ট কৰিছো সেইটোৰ মৰ্মে যাতে আমি এই ভাই ককায়ে মিলি পেলাই আকৌ মাটিটো যে ঘূৰাই পাওঁ সেইটো মানে আমাৰ আপত্তি হ্যাঁ কি কম এইটো সব মানিত গুচি গ'ল এতিয়া যিজন আমাৰ খুৰা ইয়াছিন আলী সুলুং চাৰিআলি আপোনাৰ কি কম চলা চলাই খা এইটো মাটি মানে নিজৰ একবাৰ দেউতাৰ সন্তান কেনেকে মাটি জবান আলী পাই যায় মানে এনেকুৱা বিচাৰ মই জিন্দগীত দেখা নাই মহামান্য আদালতে কেনেকে বিচাৰ বিবেচনা কৰি জমানক মাটিটো দিছে আল্লাহ জানে এতিয়া 1 নম্বৰ মণ্ডলে পইচা খাইছে মোৰ মতে এতিয়া আমি উভয় নাযাও হ্যাঁ ক্ষমা কৰিব সব পইচাৰ দ্বাৰাই হৈছে এজন ঠেলা চলোৱা সি মাটি জিন্দগীত কিনিব পাৰিব আৰু চৰকাৰে তো ভূমিহীন কাকো নকৰে 1944 চনৰ পৰা ইয়াত আছে হ্যাঁ 1944 চনৰ পৰা ইয়াতে আছে ইয়াত থকা ভাই ককাই মিলি পেলাই আকৌ সব ভাই ককাৰ নামত নামজাৰি আছে এইটো অকলে জবান আলী কেনেকে কিবা ৰায়তি না কিবা লগাই মাটি লৈ গ'ল এইটো গাফিলতি চৰকাৰ প্ৰশাসন মই কম মুখ্যমন্ত্ৰীক এটা আপত্তি জনাও মুখ্যমন্ত্ৰী কৈ আছে ভূমিহীন কাকো নাৰাখে এতিয়া উচ্ছেদ কৰি দিছে এক টুচা মাটি নাই এতিয়া মুখ্যমন্ত্ৰীক আমি বিচাৰটো দিছি যাতে মুখ্যমন্ত্ৰী চালিজাৰি এইটো কোৰ্টত কিবা হেৰি কৰি যাতে আমাৰ মাটিখিনি এই দুখীয়া খুৰা দেউতাক মাটিটো ঘূৰাই দিয়ে আমি গুৱাহাটী হাইকোৰ্ট কৰিছো আমি হাইকোৰ্টত মানে আমাৰ হোৱাটছএপত এটা কাগজ দিছে সেইটো নাজিৰক দিছে এইবোৰ আমি নামানো নাজিৰে কিমান টকা খাইছে নাজিৰে জানে এইবোৰ নাজানে গুৱাহাটী মহামান্য আদালত নাজিৰ অপমানা কৰিছে মোৰ মতে নাজিৰ নগৰ নামটো জানো কি মই নাজানো নাজির গুলো মানে চিনি পায় মানে মাটির কাম সামি করে মানে ডিসির পিছতে বলে নাজির শোনা পাইছে একদিনে মই চাইছো একদিন সময় দিয়া নাই মানে চুবলৈ দিয়া নাই জেসিবি আপোনালোকে ভিডিঅ' ফুটেজ লৈছে চাগে জেসিবি একদম একদম মানে সরকারে যে উচ্ছেদ করেছে তাতকে ভয়ঙ্কর করে আছে নিজৰ পট্টাৰ মাটি মেধি পট্টাৰ মাটি হ্যাঁ এতিয়া কলৈ যাব এতিয়া কি কম একটুচা মাটি নাই আৰু যি সম্ভৱ এতিয়া বৰ্তমান একটুচা মাটি কিনিবলৈ সম্ভৱ নাই ঠেলা চলাই চলুং চাৰিআলি ইয়াত মানুহ আছে 5 ঘৰ আছে 5 জনৰ মাটি এজনে দখল কৰি লৈ আছে এইটো জবান আলী
এই রায়ত কৰি পেলাই সি তাৰ নামত কৰি নিলে আৰু মাটি নাপায়, ৰায়তে পাট্টা মাটি পায়। মই এনেকুৱা আইন জিন্দগীত দেখা নাই। এইটো কোন আইনৰ ভিত্তিত কৰিছে? পাট্টাদাৰৰ মাটি নাপায়, আকৌ মাকৰ মাটি লুৰাই কেনেকে ৰায়তি পায়? এইটো কি চাই যে কৰিছে মহামান্য আদালতে? মোৰ বিবেকে নধৰে। মই যে এটা সাধাৰণ ল'ৰা, অলপ চলপ পঢ়া শুনা কৰিছো, মোৰ বিবেকে নধৰে যে এনেকুৱা আইন আছে যে মাকৰ মাটি লুৰাই এই ওৱাৰেচি বাদ দি ল'ৰা এই 5টা ল'ৰা বাদ দি, 2জনী ভনী বাদ দি এজন ল'ৰাই ৰায়তি লগাই দি মাটি লৈ যায়। তার পাটাখন আকৌ হেৰি কৰক না। তাৰ পাট্টাখন আকৌ মহামান্য আদালতে হেৰি কৰিছো, হেৰিং কৰক। তার পাট্টাত লেখা আছে জবান আলী, পিতার নাম নসের আলী, তার বেতন নাম হল আসর আলী। তার পাট্টাত আছে জবান আলী, পিতার নসর আলী। এইগুলো তো চাব লাগে মহামান্য আদালতে। নাই এই নসের আলী হল এই রমজান জবান ইয়াসিনৰ মামাই মাটি দিছে মাকক 4 বিঘা। সেই 4 বিঘা মাটি মা মৰি যোৱাৰ পিছত আকৌ চবৰ নামত উঠি গ'ল। সেইটো মাটি অকলে আকৌ কিবা ৰায়তি লগাই অকলে লৈ গ'ল। তাৰ মাৰ জন্মৰ আগে ৰাত হৈ গৈছে। সব হৈ আছে অলৰেডি। আপোনালোকে যদি প্ৰুফ কৰে মই এতিয়াই দিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।